Hello everyone, welcome back to Awesome JK YouTube channel. বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। এই প্ৰশ্নসমূহ কেৱল গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ বাবে নহয়, আপোনালোকৰ SSC বা আসাম পুলিচৰ যিকোনো ধৰণৰ পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। সেয়ে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক। আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে Who was the founder of the Gupta dynasty? গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? বন্ধুসকল কাৰেক্ট আনসাৰটো অপচন এ শ্ৰীগুপ্ত। শ্ৰীগুপ্ত 240 পৰা 280 খ্ৰীষ্টাব্দত গুপ্ত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰি ৰাজত্ব কৰিছিল। বন্ধুসকল শ্ৰীগুপ্তৰ পুত্ৰৰ নাম আছিল ঘটোৎকচ আৰু ঘটোৎকচৰ পুত্ৰৰ নাম আছিল চন্দ্ৰগুপ্ত প্ৰথম। আপোনালোকে এইকেইটা কথা মনত ৰাখি থব। নেক্সট প্ৰশ্ন হৈছে Where did গৌতম বুদ্ধ found the ভিক্ষুণী সংঘ? গৌতম বুদ্ধই ক'ত ভিক্ষুণী সংঘ প্ৰতিষ্ঠা কৰিছিল? কাৰেক্ট আনসাৰটো অপচন বি কপিল বস্তু। কপিল বস্তুত গৌতম বুদ্ধই ভিক্ষুণী সংঘ প্ৰতিষ্ঠা কৰিছিল। বন্ধুসকল এই ঠাই বৰ্তমান নেপালত অৱস্থিত। নেক্সট কুৱেশ্যন হৈছে Where did মহাবীৰ die? মহাবীৰৰ মৃত্যু ক'ত হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি পাৱাপুৰী। বন্ধুসকল মহাবীৰৰ মৃত্যু হৈছিল 72 বছৰ বয়সত খ্ৰীষ্টপূৰ্ব 468 চনত পাটনাৰ ওচৰৰ পাৱাপুৰী নামৰ ঠাইত। নেক্সট কুৱেশ্যন হৈছে Whose royal physician was চৰক? চৰক কাৰ ৰাজ চিকিৎসক আছিল? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি কনিষ্ক। বন্ধুসকল চৰক কনিষ্কৰ ৰাজ চিকিৎসক আছিল। ইয়াৰ লগতে মনত ৰাখি থব চৰকক ভাৰতীয় চিকিৎসা বিজ্ঞানৰ পিতৃ বুলি কোৱা হৈছিল। নেক্সট কুৱেশ্যন হৈছে Where is the দিলৱাৰা টেম্পল located? দিলৱাৰা মন্দিৰ ক'ত অৱস্থিত? কাৰেক্ট আনসাৰটো অপচন চি মাউণ্ট আবু। মাউণ্ট আবুত দিলৱাৰা মন্দিৰ অৱস্থিত। বন্ধুসকল এই মন্দিৰ ৰাজস্থানৰ আবু পৰ্বতত অৱস্থিত। নেক্সট কুৱেশ্যন হৈছে When was the নিৰ্মল ভাৰত অভিযান ফাউণ্ড? নিৰ্মল ভাৰত অভিযান কেতিয়া গঠন হৈছিল? কাৰেক্ট আনসাৰ হ'ব অপচন চি 1999। 1999 চনত নিৰ্মল ভাৰত অভিযান গঠন হৈছিল। নেক্সট কুৱেশ্যন হৈছে Who was the first president of the All India Trade Union Congress? সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? কাৰেক্ট আনসাৰটো অপচন বি লালা লাজপত ৰায়। বন্ধুসকল সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল লালা লাজপত ৰায়। আৰু ইয়াৰ লগতে মনত ৰাখি থব সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছ গঠন কৰা হৈছিল 1920 চনৰ 31 অক্টোবৰ তাৰিখে। নেক্সট প্ৰশ্ন হৈছে Where did সুভাষ চন্দ্ৰ বোস start his movement against British? সুভাষ চন্দ্ৰ বসুৱে ইংৰাজৰ বিৰুদ্ধে আন্দোলন ক'ৰ পৰা আৰম্ভ কৰিছিল? কাৰেক্ট আনসাৰ হ'ব অপচন বি ফ্ৰম জাপান। সুভাষ চন্দ্ৰ বসুৱে জাপানৰ পৰা ইংৰাজসকলৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন হৈছে Who said that স্বৰাজ ইজ মাই বাৰ্থ ৰাইট? কোনে কৈছিল যে স্বৰাজ মোৰ জন্মগত অধিকাৰ? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি লোকমান্য তিলক। বন্ধুসকল স্বৰাজ ইজ মাই বাৰ্থ ৰাইট অৰ্থাৎ স্বৰাজ মোৰ জন্মগত অধিকাৰ এই কথাষাৰ লোকমান্য তিলকে কৈছিল। নেক্সট কুৱেশ্যন হৈছে When did the Congress start the Quiet India movement? কংগ্ৰেছে কেতিয়াৰ পৰা ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল? কাৰেক্ট আনসাৰটো অপচন ডি 1942। 1942 চনৰ পৰা কংগ্ৰেছে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল। বন্ধুসকল ভাৰত ত্যাগ আন্দোলনক ভাৰত চড়ো আন্দোলন বুলিও কোৱা হয় আৰু এই আন্দোলন দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত 1942 চনৰ 9 আগষ্টত মহাত্মা গান্ধীয়ে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন হৈছে Who was the first woman president of the Indian National Congress? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল? কাৰেক্ট আনসাৰটো হ'ব অপচন বি এনি বেচাণ্ট। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী আছিল এনি বেচাণ্ট। তেওঁ 1917 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভানেত্ৰী হৈছিল। নেক্সট প্ৰশ্ন হৈছে
Who among the following became the president of India for 2 consecutive terms? তলৰ কোনে একেৰাহে দুটা কাৰ্যকাল ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল? কাৰেক্ট আনসাৰটো অপচন বি ৰাজেন্দ্ৰ প্ৰসাদ। বন্ধুসকল ৰাজেন্দ্ৰ প্ৰসাদ 1952 চনৰ পৰা 1962 চনলৈকে একেৰাহে দুবাৰ ৰাষ্ট্ৰপতি কাৰ্যভাৰ গ্ৰহণ কৰিছিল। নেক্সট কোৱেশ্চন হৈছে হু প্ৰেচাইডছ অভাৰ দ্য জইণ্ট সেশন অফ পাৰ্লিয়ামেণ্ট? সংসদৰ যুটীয়া অধিৱেশনৰ সভাপতিত্ব কোনে কৰে? কাৰেক্ট আনসাৰটো অপচন বি দ্য প্ৰেচিডেণ্ট। সংসদৰ যুটীয়া অধিৱেশনৰ সভাপতি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কৰে। নেক্সট কোৱেশ্চন হৈছে হোৱাট পাৰ্চেণ্টেজ অফ চিটছ আৰ ৰিজাৰ্ভ ফৰ ওমেন ইন দ্য পঞ্চায়ত ৰাজ ছিষ্টেম? পঞ্চায়তী ৰাজ ব্যৱস্থাত মহিলাৰ বাবে কিমান শতাংশ আসন সংৰক্ষিত আছিল? কাৰেক্ট আনসাৰটো অপচন চি 33%। বন্ধুসকল পঞ্চায়তী ৰাজ ব্যৱস্থাত মহিলাসকলৰ বাবে 33% আসন সংৰক্ষিত আছে আৰু এই ব্যৱস্থাটো 1952 চনত সংবিধান সংশোধনীৰ দ্বাৰা প্ৰৱৰ্তন কৰা হৈছিল। নেক্সট কোৱেশ্চন হৈছে ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইণ্টাৰনেশ্যনেল মনিটাৰী ফাউণ্ড? বন্ধুসকল আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? কাৰেক্ট আনসাৰটো অপচন চি ৱাশ্বিংটন। আমেৰিকাৰ ৱাশ্বিংটনত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কোৱেশ্চন হৈছে হুইচ মেট্ৰ' চিটি হেজ বিকাম দ্য ফাৰ্ষ্ট ৱাইফাই ইনেবল চিটি ইন ইণ্ডিয়া? কোনখন মেট্ৰ' চহৰ ভাৰতৰ প্ৰথমখন ৱাইফাই সক্ষম চহৰ হিচাপে পৰিগণিত হৈছে? কাৰেক্ট আনসাৰটো অপচন চি কলকাতা। বন্ধুসকল কলকাতা চহৰখন ভাৰতৰ প্ৰথমখন ৱাইফাই সক্ষম চহৰ হিচাপে পৰিগণিত হৈছে। নাও কুৱেশ্যন নম্বৰ 17 হু ইজ কল্ড দ্য মেজিচিয়ান অফ হকী? হকীৰ যাদুকৰ বুলি কাক কোৱা হয়? কাৰেক্ট আনসাৰটো অপচন চি মেজৰ ধ্যানচান্দ। বন্ধুসকল মেজৰ ধ্যানচান্দক হকীৰ যাদুকৰ বুলি কোৱা হয়। নেক্সট প্ৰশ্ন হৈছে হোৱাট ইজ দ্য নৰ্মেল ডিউৰেশ্যন অফ এন ইণ্টাৰনেশ্যনেল ফুটবল মেটচ? আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলৰ স্বাভাৱিক সময়সীমা কিমান? বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি 90 মিনিটছ। আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলৰ স্বাভাৱিক সময়সীমা হৈছে 90 মিনিট। সাধাৰণতে ফুটবল খেল এখন 45 মিনিটত দুটা হাফেৰে গঠিত। নেক্সট প্ৰশ্ন হৈছে হুইচ ইণ্ডিয়ান ক্ৰিকেট প্লেয়াৰ ইজ ন'ন এজ লিটিল মাষ্টাৰ? কোনজন ভাৰতীয় ক্ৰিকেট খেলুৱৈ লিটিল মাষ্টাৰ নামেৰে পৰিচিত? দ্য কাৰেক্ট আনসাৰ ইজ অপচন চি সুনীল গাভাস্কাৰ। বন্ধুসকল ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰক লিটিল মাষ্টাৰ নামেৰে জনা যায়। তেওঁৰ সম্পূৰ্ণ নাম আছিল সুনীল মনোহৰ গাভাস্কাৰ। তেওঁক সকলোতকৈ শ্ৰেষ্ঠ অপেনিং বেটছমেন হিচাপে গণ্য কৰা হয়। নেক্সট কুৱেশ্যন হৈছে ইউৰো কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? ইউৰো কাপ কোনটো খেলৰ সৈতে জড়িত? বন্ধুসকল শুদ্ধটো অপচন এ ফুটবল। ইউৰো কাপ ট্ৰফিটো ফুটবল খেলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন হৈছে হুইচ প্লেনেট ইজ ক্ল'জেষ্ট টু দ্য ছান? কোনটো গ্ৰহ সূৰ্যৰ আটাইতকৈ ওচৰত? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ মাৰ্কিউৰী বা বুধ গ্ৰহ। বন্ধুসকল সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হৈছে বুধ গ্ৰহ। নেক্সট কুৱেশ্যন হৈছে হুইচ প্লেনেট ইজ কল্ড দ্য ইভিনিং ষ্টাৰ? কোনটো গ্ৰহক সন্ধিয়া তৰা বুলি কোৱা হয়? কাৰেক্ট আনসাৰ হ'ব অপচন চি ভেনাছ বা শুক্ৰ। বন্ধুসকল শুক্ৰ গ্ৰহক সন্ধিয়া তৰা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন হৈছে হুইচ গেছ ইজ মষ্টলি ফাউণ্ড ইন দ্য এটমছফিয়াৰ? বায়ুমণ্ডলত কোনটো গেছ বেছিকৈ পোৱা যায়? কাৰেক্ট আনসাৰটো অপচন এ নাইট্ৰজেন। বায়ুমণ্ডলত আটাইতকৈ বেছিকৈ পোৱা গেছবিধ হৈছে নাইট্ৰজেন গেছ। বন্ধুসকল বায়ুমণ্ডলত প্ৰায় 78% নাইট্ৰজেন গেছ পোৱা যায়। নেক্সট প্ৰশ্ন হৈছে হুজ টম্ব ইজ শান্তিবন ইন দিল্লী? দিল্লীৰ শান্তিবন কাৰ সমাধিস্থল? কাৰেক্ট আনসাৰটো অপচন বি জৱাহৰলাল নেহৰু। বন্ধুসকল দিল্লীৰ শান্তিবন হৈছে জৱাহৰলাল নেহৰুৰ সমাধিস্থল। জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল আৰু দিল্লীৰ শান্তিবনত তেওঁক সমাধি দিয়া হৈছিল। নেক্সট কুৱেশ্যন হৈছে
When is International Labor Day celebrated? আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস কেতিয়া পালন কৰা হয়? মনোগল মোস্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি 1 মে। 1 মে তাৰিখে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস পালন কৰা হয়। নেক্সট প্ৰশ্ন হৈছে আলপনা ইজ দ্য মেইন ফল্ক আৰ্ট ফ্ৰম অফ হুইচ ৰিজন অফ ইণ্ডিয়া? আলপনা ভাৰতৰ কোনটো অঞ্চলৰ প্ৰধান লোকশিল্প? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি ৱেষ্ট বেংগল। আলপনা হৈছে ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ প্ৰধান লোকশিল্প। নেক্সট প্ৰশ্ন হৈছে হু ৱাজ দ্য অৰিজিনেটৰ অফ ভক্তি মুভমেণ্ট ইন বেংগল? বংগত ভক্তি আন্দোলনৰ উৎপত্তি কোনে কৰিছিল? কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি চৈতন্য। বংগত ভক্তি আন্দোলনৰ উৎপত্তি কৰিছিল চৈতন্যদেৱে। নেক্সট প্ৰশ্ন হৈছে কথক ইজ এ ট্ৰেডিশ্যনেল অফ হুইচ ষ্টেট? কথক কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্যৰূপ? বন্ধুসকল ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ উত্তৰ প্ৰদেশ। কথক হৈছে উত্তৰ প্ৰদেশ ৰাজ্যৰ পৰম্পৰাগত লোকনৃত্য। নেক্সট কুৱেশ্যন হৈছে বেম্বো ডান্স ইজ ফেমাছ ইন হুইচ ইণ্ডিয়ান ষ্টেট? ভাৰতৰ কোনটো ৰাজ্যত বেম্বো নৃত্য বিখ্যাত? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি মিজোৰাম। ভাৰতৰ মিজোৰাম ৰাজ্যত বেম্বো নৃত্যটো বিখ্যাত। বন্ধুসকল এই নৃত্যক অৰ্থাৎ এই বেম্বো নৃত্যক চেৰাও নৃত্য বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন হৈছে হোৱাট ইজ দ্য নেম অফ দ্য কেপিটেল চিটি অফ নাগালেণ্ড? নাগালেণ্ডৰ ৰাজধানী চহৰখনৰ নাম কি? বন্ধুসকল ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি কোহিমা। নাগালেণ্ডৰ ৰাজধানীখন হৈছে কোহিমা। নেক্সট প্ৰশ্ন হৈছে হুইচ অফ দ্য ফলোয়িং ইজ পপুলাৰলি ন'ন এজ আছামিজ ব্যাস? তলৰ কোনজন ব্যক্তিক অসমীয়া ব্যাস বুলি জনপ্ৰিয়ভাৱে জনা যায়? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি ৰাম সৰস্বতী। ৰাম সৰস্বতীক অসমীয়া ব্যাস বুলি জনপ্ৰিয়ভাৱে জনা যায়। বন্ধুসকল ৰাম সৰস্বতীয়ে বধকাব্য নামৰ কবিতাটি ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন হৈছে দ্য থিম ছং অফ আছামিয়া সাহিত্য সভা ৱাজ কম্প'জ বাই? অসম সাহিত্য সভাৰ আদৰণি গীতৰ ৰচনা কোনে কৰিছিল? বন্ধুসকল কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ মিত্ৰদেৱ মহন্ত। অসম সাহিত্য সভাৰ আদৰণি গীতটো হৈছে চিৰচেনেহী মোৰ ভাষা জননী। বন্ধুসকল এই গীতটি ৰচনা কৰিছিল মিত্ৰদেৱ মহন্তই। নেক্সট কুৱেশ্যন হৈছে আছামিজ ওমেন ৱেভ ফেয়াৰী টেইলছ ইন দেয়াৰ ক্লথছ দ্য ফেমাছ পাৰ্চন হু ছেইড দিছ? অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে। উক্ত কথাষাৰ কাৰ? বন্ধুসকল এই কথাষাৰ কোনে কৈছিল? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি মহাত্মা গান্ধী। অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে এই কথাষাৰ মহাত্মা গান্ধীয়ে কৈছিল। নেক্সট প্ৰশ্ন হৈছে হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য মেক্সিমাম পাৰ্চেণ্টেজ অফ এৰিয়া আণ্ডাৰ ফৰেষ্ট কভাৰ? অসমৰ তলৰ কোনখন জিলাৰ শতকৰা হিচাপে সৰ্বাধিক বনাঞ্চল আছে? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি কাৰ্বি আংলং। অসমৰ কাৰ্বি আংলং জিলাখনত শতকৰা হিচাপত অধিক বনাঞ্চল আছে। নেক্সট প্ৰশ্ন হৈছে ইন হুইচ অফ দ্য ফলোয়িং পেপাৰ্ছ দ্য আৰ্টিকল লাভলি আছাম ৰিটেন বাই মহাত্মা গান্ধী ৱাজ পাব্লিছ? তলৰ কোনখন গৱেষণা পত্ৰত মহাত্মা গান্ধীয়ে লিখা লাভলি আছাম প্ৰবন্ধটো প্ৰকাশ পাইছিল? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি য়ং ইণ্ডিয়া। য়ং ইণ্ডিয়া পত্ৰত মহাত্মা গান্ধীয়ে লিখা লাভলি আছাম প্ৰবন্ধটো প্ৰকাশ পাইছিল। নেক্সট প্ৰশ্ন হৈছে হুইচ অফ ইজ দ্য লাৰ্জেষ্ট ৱেটলেণ্ড ইন আছাম? অসমৰ আটাইতকৈ ডাঙৰ জলাশয় কোনটো? বন্ধুসকল কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ চনবিল লেক। অসমৰ আটাইতকৈ ডাঙৰ জলাশয়টো হৈছে চনবিল হ্ৰদ। এই চনবিল হ্ৰদ এছিয়াৰ দ্বিতীয় বৃহত্তম জলাশয় হয়। নেক্সট প্ৰশ্ন হৈছে হু ৱাজ দ্য চিফ মিনিষ্টাৰ অফ আছাম ৱেন ফৰ দ্য ফাৰ্ষ্ট টাইম প্ৰেচিডেণ্টছ ৰুল ৱাজ ইম্প'জড ইন ইণ্ডিপেণ্ডেণ্ট আছাম? স্বাধীন অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন জাপি দিয়াৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল?
বন্ধুসকল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি যোগেন্দ্ৰনাথ হাজৰিকা। বন্ধুসকল প্ৰথম ৰাষ্ট্ৰপতি শাসন আৰম্ভ হৈছিল 1979 চনৰ 12 ডিচেম্বৰৰ পৰা 1980 চনৰ 5 ডিচেম্বৰলৈকে আৰু সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল যোগেন্দ্ৰনাথ হাজৰিকা। নেক্সট প্ৰশ্ন হৈছে which of the following text gives a detailed account of the king of Kashmir? তলৰ কোন গ্ৰন্থত কাশ্মীৰৰ ৰজাসকলৰ বিশদ বিৱৰণ দিয়া হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰাজতৰংগিনী। ৰাজতৰংগিনী গ্ৰন্থখনত কাশ্মীৰৰ ৰজাসকলৰ বিশদ বিৱৰণ দিয়া হৈছে। নেক্সট প্ৰশ্ন হৈছে the word সত্যমেৱ জয়তে on the state emblem which has been taken from which উপনিষদ? সত্যমেৱ জয়তে শব্দটো কোন উপনিষদৰ পৰা লোৱা হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি মুণ্ডক। সত্যমেৱ জয়তে শব্দটো মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে। বন্ধুসকল আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো হৈছে which of the following rivers was known as পুৰুষনী in the Vedic period? বৈদিক যুগত তলৰ কোনখন নদী পুৰুষিনী নামেৰে জনাজাত আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰবি। বন্ধুসকল বৈদিক যুগত ৰবি নৈখনক পুৰুষিনী নামেৰে জনা গৈছিল। নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? বন্ধুসকল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰাজেন্দ্ৰ প্ৰসাদ। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল। তেওঁ 1950 চনৰ 26 জানুৱাৰীৰ পৰা 1962 চনৰ 13 মেলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। বন্ধুসকল ইয়াৰ লগতে আপোনালোকে আৰু এটা কুৱেশ্যন মনত ৰাখি থ'ব, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল এইটো আহিব পাৰে। বন্ধুসকল মনত ৰাখি থ'ব ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহেৰু। নেক্সট কুৱেশ্যনটো হৈছে গান্ধীজ ডে অফ ডেথ ইজ চেলিব্ৰেটেড এজ, অৰ্থাৎ মহাত্মা গান্ধীৰ মৃত্যু দিনটো কেনেদৰে পালন কৰা হয়, অৰ্থাৎ কি দিৱস হিচাপে পালন কৰা হয়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৱাৰিয়ৰ্ছ ডে। মহাত্মা গান্ধীৰ মৃত্যু দিনটো অৰ্থাৎ 30 জানুৱাৰী তাৰিখে ৱাৰিয়ৰ্ছ ডে অৰ্থাৎ শ্বহীদ দিৱস হিচাপে পালন কৰা হয়। বন্ধুসকল মনত ৰাখি থ'ব 1948 চনত 30 জানুৱাৰী তাৰিখে নাথুৰাম গডছে নামৰ এজন ব্যক্তিয়ে মহাত্মা গান্ধীৰ হত্যা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে জিম কৰবেট নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া? জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ উত্তৰাখণ্ড। উত্তৰাখণ্ড ৰাজ্যৰ নৈনিতাল জিলাত জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে কোনে জয় হিন্দ শ্লোগান দিছিল? হু গেভ দ্য শ্লোগান জয় হিন্দ? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ সুভাষ চন্দ্ৰ বোস। বন্ধুসকল মনত ৰাখি থ'ব 1907 চনত প্ৰথমে সেন বাগাৰমন পিল্লায়ে এই জয় হিন্দ শ্লোগানটো প্ৰস্তুত কৰিছিল আৰু পিছত সুভাষ চন্দ্ৰ বোসে অৰ্থাৎ নেতাজী সুভাষ চন্দ্ৰ বোসে এই জয় হিন্দ শ্লোগানটো দিছিল। নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি পেলোডছ আৰ দেয়াৰ অন দ্য বৰ্ড অফ আদিত্য L1? আদিত্য L1ত কিমান পেলোড আছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 7। বন্ধুসকল আদিত্য L1টো হৈছে সূৰ্যৰ বিষয়ে অধ্যয়ন কৰা এটা মিছন। ইয়াক 2 ছেপ্টেম্বৰ 2023 তাৰিখে লঞ্চ কৰা হৈছিল। এই আদিত্য L1 মিছনত 7টা পেলোড আছে। নেক্সট কুৱেশ্যনটো হৈছে দ্য ৰেছপিৰেটৰী অৰ্গেনছ অফ দ্য বাটাৰফ্লাই আৰ, পখিলাৰ শ্বাস অংগ কোনটো? কাৰেক্ট এনচাৰটো অপশ্যন বি শ্বাসনলিকা। পখিলাই শ্বাসনলিকাৰ দ্বাৰা উশাহ নিশাহ লয়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং নৰ্থ ইষ্টাৰ্ণ ষ্টেট শ্বেয়াৰ্ছ দ্য শ্বৰ্টেষ্ট বাউণ্ডেৰী উইথ আছাম? তলত উল্লেখ কৰা উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমাৰেখা ভাগ কৰে? বন্ধুসকল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ত্ৰিপুৰা। অসমে ত্ৰিপুৰাৰ সৈতে আটাইতকৈ চুটি সীমাৰেখা ভাগ কৰে। বন্ধুসকল অসমে ত্ৰিপুৰাৰ সৈতে মাত্ৰ 46 কিলোমিটাৰ দৈৰ্ঘ্যৰহে সীমা ভাগ বতৰা কৰে। ইয়াৰ লগতে আপোনালোকে মনত ৰাখি থ'ব অসমে মেঘালয়ৰ সৈতে আটাইতকৈ দীঘল সীমাৰেখা ভাগ বতৰা কৰে। মেঘালয়ৰ সৈতে অসমে 884 কিলোমিটাৰ সীমা ভাগ বতৰা কৰে। নেক্সট কুৱেশ্যনটো হৈছে কোন বছৰত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল? ইন হুইচ ইয়েৰ ডিড দ্য কোৱাইট ইণ্ডিয়া মুভমেণ্ট বিগিন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1942 চনত। 1942 চনৰ 8 আগষ্ট তাৰিখে ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল। বন্ধুসকল মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি কৰিছিল। ইয়াৰ লগতে আপোনালোকে আৰু এটা কথা মনত ৰাখি থ'ব মহাত্মা গান্ধীয়ে এই ভাৰত ত্যাগ আন্দোলনৰ সময়তে এটা শ্লোগান দিছিল,
সেই শ্লোগানটো হৈছে ডু অৰ ডাই অৰ্থাৎ কৰা কিংবা মৰা এই কুৱেশ্যনটো আপোনালোকৰ আহিব পাৰে যে ডু অৰ ডাই শ্লোগানটো কেতিয়া দিয়া হৈছিল বন্ধুসকল মনত ৰাখিব ভাৰত ত্যাগ আন্দোলনৰ সময়তেই এই ডু অৰ ডাই শ্লোগানটো দিয়া হৈছিল নেক্সট কুৱেশ্যনটো হৈছে অসম ক্ৰিকেট এছ'চিয়েশ্যন কোন চনত গঠন হৈছিল ইন হুইচ ইয়েৰ ৱাজ দ্য আছাম ক্ৰিকেট এছ'চিয়েশ্যন ফৰ্ম কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি 1948 বন্ধুসকল 1948 চনৰ 30 নৱেম্বৰত অসম ক্ৰিকেট এছ'চিয়েশ্যন গঠন কৰা হৈছিল নেক্সট কুৱেশ্যন অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ দ্য অৰ্জুন এৱাৰ্ড ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন বি ভোগেশ্বৰ বৰুৱা অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তি এজন আছিল ভোগেশ্বৰ বৰুৱা তেওঁ 1966 চনত বেংককত অনুষ্ঠিত এছিয়ান গেমছত 800 মিটাৰ দৌৰত গোল্ড মেডেল পাইছিল নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য বেষ্ট কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি বিদ্যুতৰ সৰ্বশ্ৰেষ্ঠ পৰিবাহী কোনটো বন্ধুসকল ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন চি চিলভাৰ অৰ্থাৎ ৰূপ বিদ্যুতৰ আটাইতকৈ ভাল পৰিবাহী হৈছে চিলভাৰ বা ৰূপ নেক্সট কুৱেশ্যন সল্ট সত্যাগ্ৰহ ষ্টাৰ্টেড ইন হুইচ ইয়েৰ কোন চনত লোণ সত্যাগ্ৰহ আৰম্ভ হৈছিল বন্ধুসকল আপোনালোকে মনত ৰাখিব সল্ট সত্যাগ্ৰহটোক দাণ্ডি মাৰ্চ বুলি কোৱা হয় এতিয়া পৰীক্ষাত আপোনালোকৰ সল্ট সত্যাগ্ৰহ আহিব পাৰে বা লোণ সত্যাগ্ৰহ আহিব পাৰে বা দাণ্ডি মাৰ্চো আহিব পাৰে মনত ৰাখি থ'ব এই দাণ্ডি মাৰ্চ 1930 চনত আৰম্ভ হৈছিল কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ 1930 চনৰ 12 মাৰ্চৰ পৰা দাণ্ডি মাৰ্চ বা সল্ট সত্যাগ্ৰহ আৰম্ভ হৈছিল নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং এচিড ডু নট কণ্টেইন অক্সিজেন তলৰ কোনটো এচিডত অক্সিজেন নাথাকে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি হাইড্ৰক্লৰিক এচিড হাইড্ৰক্লৰিক এচিডত অক্সিজেন নাথাকে নেক্সট কুৱেশ্যনটো হৈছে হু ৰট দ্য বুক দ্য ডিস্কভাৰী অফ ইণ্ডিয়া দ্য ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখন কোনে ৰচনা কৰিছিল কাৰেক্ট এনচাৰটো অপশ্যন বি জৱাহৰলাল নেহৰু বন্ধুসকল দ্য ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখন জৱাহৰলাল নেহৰুৱে ৰচনা কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে মোগল প্ৰেজেন্স ইন দ্য ৰেড ফৰ্ট চিজড উইথ দ্য ফল অফ কাৰ পতনৰ লগে লগে লালকিল্লাত মোগলৰ উপস্থিতি বন্ধ হৈ গ'ল ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন চি বাহাদুৰ শ্বাহ জাফৰ বাহাদুৰ শ্বাহ জাফৰৰ পতনৰ লগে লগেই লালকিল্লাত মোগলসকলৰ উপস্থিতি বন্ধ হৈ গ'ল নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ফল্ক ডান্স অফ আছাম অসমৰ লোকনৃত্য কি বন্ধুসকল ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন এ বিহু অসমৰ লোকনৃত্য হৈছে বিহু ইয়াৰ লগতে আপোনালোকৰ কুৱেশ্যনটো যদি আহে যে হোৱাট ইজ দ্য ক্লাছিকেল ডেন্স অফ আছাম তেনেহ'লে তাৰ আনচাৰটো হ'ব সত্ৰীয়া অসমৰ শাস্ত্ৰীয় নৃত্য বা ক্লাছিকেল ডান্স হৈছে সত্ৰীয়া নৃত্য নেক্সট কুৱেশ্যনটো হৈছে অৰুণাচল প্ৰদেশ ডাজ নট শ্বেয়াৰ বৰ্ডাৰ উইথ হুইচ কাণ্ট্ৰি অৰুণাচল প্ৰদেশে কোনখন দেশৰ সৈতে সীমা ভাগ নকৰে বন্ধুসকল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি নেপাল অৰুণাচল প্ৰদেশে নেপালৰ সৈতে সীমা ভাগ বতৰা নকৰে নেক্সট প্ৰশ্নটো হৈছে হুইচ নিউজ পেপাৰ ৱাজ পাব্লিছড বাই মহাত্মা গান্ধী ইন চাউথ আফ্ৰিকা মহাত্মা গান্ধীয়ে কোনখন বাতৰি কাকত দক্ষিণ আফ্ৰিকাত প্ৰকাশ কৰিছিল ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন বি ইণ্ডিয়ান অপিনিয়ন ইণ্ডিয়ান অপিনিয়ন নামৰ বাতৰি কাকতখন মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা প্ৰকাশ কৰিছিল নেক্সট প্ৰশ্নটো হৈছে হুইচ ষ্টেট অফ ইণ্ডিয়া গেটছ দ্য মষ্ট ৰেইনফল ভাৰতৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই কোনখন কাৰেক্ট এনচাৰটো অপশ্যন এ মৌচিনৰাম মেঘালয়ৰ মৌচিনৰামত ভাৰতৰ আটাইতকৈ বেছি বৰষুণ হয় আজি ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো হৈছে হুৱেৰ ইজ বিক্ৰম সাৰাভাই স্পেচ চেণ্টাৰ বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ ক'ত আছে কাৰেক্ট এনচাৰটো অপশ্যন চি থিৰুৱনন্তপুৰম বন্ধুসকল বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰটো থিৰুৱনন্তপুৰমত অৱস্থিত আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ৰেগুলাৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ